নমস্কাৰ। 15 নৱেম্বৰ শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মেঘ ৰাশি, ভৰণী নক্ষত্ৰ, পূৰ্ণিমা তিথি, বৰিয়ান যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী। আহক, প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। 9:50 পৰা প্ৰায় 11:30 অলপ চাই চিতি ল'ব। বাকী সময় ভাল বুলিয়ে ধৰিব। আপোনাৰ শৰীৰ অলপ উঠা নমা দেখা যায়। পৰিয়ালৰ কোনো লোকৰো শৰীৰ অলপ বেয়া হ'ব পাৰে, খিয়াল ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভাল, ভ্ৰমণ অলপ চাই চিতি কৰিব। চাকৰি কৰ্মত আপোনাৰ অলপ চাপ আছে, কিন্তু চলাৰ পথ আপোনাৰ মসৃণ দেখা যায়। ব্যৱসায়ত ভাল, দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। পৰিয়ালত মনৰ অমিল দেখা যায়। প্ৰেমত ভোগাব। বিদ্যাৰ ক্ষেত্ৰত ভাল, আইনী কৰ্ম থাকিলে অলপ চাই চিতি ল'ব। পাৰিবাৰিক দিশত অলপ লক্ষ্য ৰাখক। আপুনি সিদ্ধান্ত ল'বলগীয়া হ'লে অলপ চিন্তা কৰি ভালদৰে ল'ব। খৰচ বেছি হ'ব। আনে আপোনাক কনফিউজত পেলাব পাৰে বা পাজেল কৰিব। এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত পাতল ব্লু কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। 9 বজাৰ পৰা 11:20 পৰ্যন্ত অলপ চাই চিতি চলিব। বাকী সময় ভাল। শৰীৰ লক্ষ্য ৰাখক, অলপ গণ্ডগোল দেখা গৈছে। লগতে সন্তানৰ ভ্ৰমণ ভাল হ'ব। আপুনি স্মাৰ্ট হ'ব। আপোনাৰ কাম ভাল হ'ব। উপস্থিত বুদ্ধি কামত লগাব। দাম্পত্য জীৱন বৰ ভাল দেখা নাযায়। পাৰিবাৰিক ক্ষেত্ৰতো গণ্ডগোল আছে। বিদ্যাত সাফল্য। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি বেছি উপকাৰ কৰিবলৈ নাযাব। দিনটোত আপুনি এগ্ৰেছিভ হৈ থাকিব। আপোনাৰ নানা দুশ্চিন্তা হৈছে, দুশ্চিন্তা কমাই কৰক। খৰচ কম কৰিব। ভাগ্যৰ আপুনি সম্পূৰ্ণ সহায় পাব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। 9:40 পৰা 11:22 অলপ চাই চিতি ল'ব। বাকী সময় ভাল। কাম কাজ আপোনাৰ ভাল হ'ব। কথা কম ক'ব, নহ'লে প্ৰব্লেম হ'ব। আপুনি এনে কাম কৰিব যি কাম দীৰ্ঘম্যাদী হ'ব। আপুনি আনক ইমপ্ৰেছ কৰিব পাৰিব। ভ্ৰমণ বৰ ভাল নহয়। আইনী কৰ্মত আপোনাক ভোগাইছে। দাম্পত্য জীৱনত ভাল, প্ৰেমত ভাল নহয়। বন্ধু ভাগ্যও দিনটোত বৰ ভাল দেখা নাযায়। আপুনি চুক কাণ খোলা ৰাখিব। ব্যৱসায়ত ভাল দেখা যায়। কথা কওঁতে অলপ জানি বুজি
ক'ব। আপুনি ফ্ৰী হৈ থাকিব। পাৰিবাৰিক শত্ৰুতা দেখা যায়, লক্ষ্য ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ব্লেক কালাৰ এভইড কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। 9:50 পৰা 12টা ধৰক, অলপ চাই চিতি ল'ব। বাকী ঠিকেই আছে। আজি আপোনাৰ অলপ চাপ আছে কাম কাজত। চাকৰি কৰ্ম আদিত অলপ সাৱধান হ'ব। ভাগ্যৰ বৰ সহায় নহয়। আপোনাৰ কাম কাজ সহজে নহ'ব। যিকোনো কাম ভালদৰে কৰাত আপোনাৰ অসুবিধা হ'ব। আপুনি যেনেকৈ ভাবিছে বা কৰিছে ভবাৰ দৰে নহ'ব, বা আপোনাৰ কাম কাজ বন্ধ হ'ব পাৰে। পৰিয়ালৰ দায়িত্ব পালনত একেই কথা। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য প্ৰেম ভাল, কিন্তু যাৰ যি কৰ্ম আজি অলপ প্ৰব্লেম পাব। আইনী কৰ্ম থাকিলে ভাল। অনেক বেছি আজি আপোনাৰ শত্ৰুতা থাকিব পাৰে। আপুনি কথা বতৰা ভালদৰে যুক্তিৰে ক'ব। শৰীৰ ভাল। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত পাতল নীলা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। 9:30 পৰা 11:30, অকণমান চাই চিতি ল'ব। বাকী সময় ভাল বুলিয়ে ধৰিব। ভ্ৰমণত বৰ ভাল দেখা নাযায়। শৰীৰ ভাল আছে আপোনাৰ। আইনী কৰ্ম থাকিলে আজি ভোগাব। গুপ্ত শত্ৰুতাৰ দিন। আনে আপোনাৰ ওপৰত নজৰ ৰাখিছে, লক্ষ্য ৰাখক। চাপ আছে। কাম কাজ আপোনাৰ ভাল হ'ব, কিন্তু পৰিৱেশ পৰিস্থিতি বৰ ভাল নহয়। ব্যৱসায়ত ভাল, দাম্পত্যত ভাল। পাৰিবাৰিকত শত্ৰুতা, প্ৰেম বিদ্যা আদিত ভাল। আইনী কৰ্ম অলপ চাই চিতি ল'ব। আনৰ গাত যাতে নালাগে, লক্ষ্য ৰাখিব। আপুনি আনৰ মিঠা কথাত নগলিব। ইয়াত স্বাৰ্থ লুকাই আছে। দিনটোত জামালা এৰি চলিব। সকলো কাম কাজত আপোনাৰ সময় লাগিব বা অপেক্ষা কৰিব লাগিব পাৰে। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 12টা, অলপ চাই চিতি ল'ব। বাকী সময় চলিব। সকলো কামত আপোনাৰ ভালেই হ'ব। আজি কৰ্ম সিদ্ধি হ'ব। নিজৰ শৰীৰ ভাল। মাতৃ শৰীৰ অলপ নজৰ ৰাখিব। আপুনি টাৰ্গেট কৰি কাম কৰিব। বিদ্যাৰ ক্ষেত্ৰত বাধা, প্ৰেমত ভোগাব। দাম্পত্য জীৱনত ভালেই। পাৰিবাৰিক দিশত লক্ষ্য ৰাখক। সন্তান অলপ লক্ষ্য ৰাখিব। সন্তানৰ মতি গতি বৰ ভাল দেখা নাযায়। আপুনি কথা বতৰা কওঁতে আনক ইমপ্ৰেছ কৰিব নোৱাৰিব আজি। গণ্ডগোল দেখা গৈছে। আনক দেখাব দিনটোত নাযাব। কোনো ভুল হ'ব পাৰে। আপোনাৰ লোকচান হ'ব। নিজৰ হাতে কৰিব বা নিজৰ হাতত ৰাখিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 8 সংখ্যা ব্যৱহাৰ কৰিব, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। 9:30 পৰা প্ৰায় 1:46, অলপ চাই চিতি ল'ব। বাকী সময় ঠিকেই আছে। শৰীৰ অলপ লক্ষ্য ৰাখিব। শৰীৰ ভাল দেখা নাযায়। অৰ্থ ক্ষেত্ৰত ভাল। আজি চাপ
বাঢ়িব পাৰে। আনৰ লগত বিবাদ দেখা যায়। অফিচ কৰ্ম আদিত চাকৰিত অলপ সাৱধান হ'ব। আনে খুঁত ধৰিব বা বদনাম দিব পাৰে। আপোনাৰ খং ৰাগ বৃদ্ধি পাব। দাম্পত্যত ভাল নহয়, প্ৰেমত ভাল, বিদ্যাৰ ক্ষেত্ৰতো ভালেই। আপুনি বেছি মানুহৰ লগত নাথাকিব বা কথা বতৰা নাপাতিব। আনে বদনাম দিব। ডাঙৰ কোনো সিদ্ধান্ত আজি নল'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। 9:35 পৰা 11 প্ৰায় 42 অলপ চাই চিতি ল'ব। বাকী সময় চলিব। শৰীৰ ভাল থাকিব। মাতৃ সন্তানৰ অলপ খিয়াল ৰাখিব। দিন আপোনাৰ পজিটিভে আছে। কাম কাজ আপোনাৰ ভাল হৈছে। যি কাম কৰিব আপুনি তৃপ্তি পাব। ভ্ৰমণতো ভাল। ব্যৱসায়ত মন্দা। আইনী কৰ্ম থাকিলে ভাল ফল পাব। পাৰিবাৰিকত ভাল নহয়। মানুহৰ লগত অলপ চাই চিতি মিলিব বা চলিব। খৰচ পাতি অলপ চাই চিতি কৰিব। অফিচ কৰ্ম আদিত কাৰো লগত আপোনাৰ জামালা হ'ব পাৰে। লক্ষ্য ৰাখিব। সুযোগ সন্ধানী লোকৰ পৰা অলপ সাৱধান হ'ব। যান বাহনৰ পৰা কিছু চাই চিতি চলিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব। 1 সংখ্যা ব্যৱহাৰ কৰিব। 9:20 পৰা 11:55 অলপ চাই চিতি ল'ব। বাকী সময় ঠিকেই। শৰীৰ আপোনাৰ মোটামুটি ভাল। কৰ্মত সমস্যা দেখা যায়। আনে আপোনাৰ ওপৰত সকলো জাপি দিব পাৰে। চাই চিতি চলিব। ব্যৱসায়ত মোটামুটি। জ্ঞাতি লোকৰ লগত সম্পৰ্ক ভাল দেখা নাযায়। দাম্পত্যত ভাল। সন্তান বিদ্যা ভাল। আইনী কৰ্মত ভাল। আপোনাৰ শত্ৰু বাঢ়িছে বা শত্ৰুৰ প্ৰকোপ আছে। পাৰিবাৰিক দিশত ভাল দেখা নাযায়। সমস্যা সমাধান কৰক। ভ্ৰমণত ভাল। আপুনি নাম নাপাব। প্ৰেমত ভাল। কোনো ক্ষেত্ৰত আপোনাৰ বদনাম হ'ব পাৰে। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। 9:45 পৰা 11:20 অলপ চাই চিতি ল'ব। 12:40 পৰা ভাল সময়। শৰীৰ আপোনাৰ বৰ ভাল দেখা নাযায়। লক্ষ্য ৰাখক। আপোনাৰ আঘাত দুৰ্ঘটনা আদি হ'ব পাৰে। চাই চিতি চলিব। ভ্ৰমণত ভোগাব। আজি কথা ক'ব আপুনি। শ্বৰ্টকাট ৰাস্তা ল'ব। ভাল হ'ব। ব্যৱসায়ত ভাল। দাম্পত্যত অশান্তি দেখা যায়। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য দেখা যায়। বিদ্যাত ভাল। আইনী কৰ্ম থাকিলে ভাল। ভাগ্যৰ ওপৰত ভৰসা নকৰিব। সন্তান সুখত ভাল। সকলো চাপ ল'লে আপোনাৰ সমস্যা হ'ব। আপুনি কথা বতৰা যিমান পাৰে ক'ব, সিমানেই ভাল হ'ব। কথা কোৱাৰ ওপৰত জোৰ দিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। 1 সংখ্যা ব্যৱহাৰ কৰিব।
9:40 পৰা 11:30 অলপ চাই চিতি ল'ব। বাকী ঠিকেই আছে। দিন বাধা বিপত্তি ভৰা হ'ব পাৰে আপোনাৰ। শৰীৰ ভাল, সকলো কামত বাধা দেখা যায়। আনে বিট মাৰিব আপোনাৰ লগত। কিছু শত্ৰুৰ প্ৰভাৱ থাকিব। ব্যৱসায়ত মোটামুটি চলিব। আপুনি প্ৰেছাৰত থাকিব। দাম্পত্য জীৱনত ভালেই। বিদ্যা আইন ভাল। আপোনাৰ পৰিৱেশ পৰিস্থিতি বৰ ভাল নহয়। কথা বতৰা অলপ চাই চিতি জানি বুজি ক'ব। মানসিক দিশ আপোনাৰ বৰ ভাল নহয়। পৰিয়ালৰ কাৰো বাবে অপমানিত হ'ব পাৰে। আপোনাক আনে ডমিনেট কৰিব পাৰে। দিনটোত বেছি চাপ নল'ব। কাম কাজ আপোনাৰ ভাল হ'ব বা হৈছে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11:44 অলপ চাই চিতি ল'ব। বাকী ঠিকে আছে। শৰীৰ ভাল। পিতৃ শৰীৰ অলপ খিয়াল ৰাখিব। আজি আপুনি এগ্ৰেছিভ থাকিব। কৃতিত্ব কৰিব। চেলছ মাৰ্কেটিং আদিত ভাল। দিন আপোনাৰ পজিটিভ আছে। ব্যৱসায়টো মোটামুটিভাৱে চলিব। বেছি চাপ নল'ব। দাম্পত্যত ভাল। আপুনি আজি লোকৰ কথা নুশুনিব। কিছু শত্ৰুৰ প্ৰভাৱ থাকিব। সন্তান ঠিক আছে। লোকৰ কথাত আপুনি ব্যতিব্যস্ত নহ'ব। অকলে চলিব। স্মাৰ্ট ৰাখি নিজৰ আচৰণ ৰাখি কাম কাজ কৰিব। আপুনি ফ্ৰী হৈ থাকিব বা কৰিব। স্ত্ৰীৰ কাৰণে অশান্তি হ'ব পাৰে। আপুনি নিজৰ বুদ্ধিত শত্ৰু জয় কৰিব পাৰিব। আইনী কৰ্মৰ পৰা মুক্তি পাব পাৰে আজি। আঘাত দুৰ্ঘটনা আদি হ'ব পাৰে। এই ক্ষেত্ৰত চলা ফিৰাত অলপ লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।